হাই গাইজ, মই আছোঁ এতিয়া চাহপাত বাগানত আৰু চাহপাত বাগানৰ এটা মূল কথা ক'ম। এতিয়া বৰ্তমান ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ চলি আছে। এই দুটা যুদ্ধৰ মাজত আমাৰ চাহপাত বাগানৰ এটা কথা আহি গ'ল ইয়াত। কেনেকুৱা কথা? এতিয়া আমাৰ ইৰাণত যিবিলাক চাহপাত আমাৰ অসমৰ পৰা নিয়ে, আমি ইৰাণৰ পৰা পেট্ৰল আনো। এতিয়া যোনটো যুদ্ধ চলি আছে, এই যুদ্ধৰ পিছত লছটো আমাৰ হ'ব, অসমৰ হ'ব। কাৰণ কি, অসমৰ মানুহে এইটো গম পাব পিছত, এতিয়া নাপায়। কাৰণ কি, যেতিয়া চাহপাতবিলাক ষ্টক হৈ যাব, কাৰণ ইৰাণত যেতিয়া যুদ্ধ চলি আছে, যুদ্ধৰ মাজত কোনোবাই চাহ খাব নেকি? যদি চাহ নাখায়, তেতিয়াহ'লে আমাৰ চাহপাতবিলাক বিক্ৰী নহ'ব, আৰু বিক্ৰী নোহোৱাৰ কাৰণে আমাৰ ইকনমিটো ডাউন হ'ব। আৰু আমাৰ যোনটো পেট্ৰলটো তাৰ পৰা আনো, ইৰাণৰ পৰা, পেট্ৰলটো যদি আনিব নোৱাৰোঁ, পেট্ৰলৰ দামটো বাঢ়ি যাব। গতিকে আমাৰ অসমত প্ৰভাৱটো ক'ত পৰিব এইটো নিশ্চয় গম পাইছে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত আমাৰ ইণ্ডিয়াৰ ভিতৰত অসমত চবতকৈ বেছি প্ৰভাৱটো পৰিব, গম পাব তেতিয়া। এতিয়া নাপায় মানুহে, এতিয়া চবেই কমেণ্ট কৰিব, কমেণ্ট কৰি পেলাই ক'ব যে আল্টু ফাল্টু কথা আৰু কাম নাই, মানে বকি আছে। আৰু এতিয়া নহয়, কেইদিনমান পিছত নিজেই গম পাব ন।